গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুয়ে নমঃ। কালকেতু যুবরাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভগ্নী দৈব্যকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাঙ্গলিকভাৱে অতি সুখীময় বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত হয় যুবৰাজ
দৈৱকীৰ বাবে বসুদেৱতী উপযুক্ত বৰ সেইবাবে মই অতি লভিছো আনন্দ কিন্তু কালকেতু যুৱৰাজ আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুৱৰাজ পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰে কালকেতু। যুৱৰাজ এই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুৱৰাজ বোজনী নামানে মনে দৈৱকী ভনীটি মোৰ অতি আদৰৰ পঠিয়াই ঠাইক মই দূৰ দূৰলৈ কি মতে থাকিমেই নগ্ন কাৰেগত। যুৱৰাজ গুণী জ্ঞানী বিবেকী আপুনি নিজে যদি হৈ শোকাতুৰ কোনে বাৰু দৈৱকীক দিব সান্তনা। তথাপিও কালকেতু যুৱৰাজ বুজিও নুবুজে আজি মোৰ এই অবুজ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে অতুল সম্পত্তি সেই দৈৱকীক মই বিদায় দি সুস্থ জ্ঞানে কেনেকৈ থাকিম বাৰু ধৰাত জীয়াই। যুৱৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা। সেয়া শুনা কালকেতু যুৱৰাজ সমক্ষণ চাপিলো চৰ শেষ হ'ল বসুদেৱ দৈৱকীৰ বিবাহ কাৰ্য। যোৱা কালকেতু সাজু কৰি ৰখাগৈ সমস্ত যৌতুক সম্ভাৰ। ভাল যুৱৰাজ দৈৱকী দৈৱকী নাই দৈৱকী নাই এই দৈৱকী নাই দুটকিবি চকুলো আৰু বেজাৰ নিদিবি সেই কংসৰ হিয়াত নাই।
পালিনি মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। এই দৈৱকী, কিয় কিয় তই মোক অপৰাধী কৰিব খুজিছ? হা? সেই খবৰে পৰা জীয়কপত নে বান্ধোৰে নে বান্ধিছ এই অভগা দাদাৰক, তাক মই কেনেকৈ পাহৰো দৈৱকী, কেনেকৈ পাহৰো? ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত, নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। বহুদেৱ, যুৱৰাজ, আজি শুভ দিনৰ শুভক্ষণত মোৰ আজলি পৰি দৈৱকীক তোমাৰ হাতত কৰিলো অৰ্পণ। সৰলা অজলা তাই অবোধ বালিকা, পদে পদে হ'ব পাৰে তাইৰ শত দোষ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দোষ শত অপৰাধ কৰিব মাৰ্জনা। কিন্তু মনত ৰাখিব বহুদেৱ, তোমাৰ অকৃত্ৰিম স্নেহ বন্ধনৰ পৰা যেন মোৰ আজলি ভৰি দৈৱকী নহয় বঞ্চিতা। যুৱৰাজ, আদেশৰ নকৰো লংঘন। আদেশ আদেশ নহয় বহুদেৱ, অনুৰোধ হি মাথো মোৰ তোমাৰ প্ৰতি। অনীতি, দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়ে তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে, অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দিয়া দিয়া আশীৰ্বাদ দাদা, বিদায়ৰ বেলা তজ উপদেশ সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত। আশীৰ্বাদ কিনো দিম এই অভগা হতাদাৰে তোক, তথাপিও হিয়া ওজৰে মই দিছো আশীৰ্বাদ। কৰ গৌৰীৰ হক বসতি, সর্বমঙ্গল মঙ্গলে শিবে সবার্থ সাধিকে শরণ্য তম্বকে গৌরী নারায়ণী নমস্তুতে। বহুদেৱ, যাত্ৰাৰ শুভক্ষণ চাপিলো চৰ। ব'লা আজি মই নিজেই ৰথৰ সাৰথি হৈ থৈ আহিম তোমালোকক যাদৱপুৰত। অৰনাৰীগণ মাংগলিক কুৰুলি ধ্বনিৰে দৈৱকী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। জয় কংস যুৱৰাজৰ, জয় বসুদেৱ দৈৱকীৰ। নাই নাই দৈৱকী,
কোন কোনে করে অত হস্য পুণ্য মর্গত অবধান অবধান কম্ফ আজি যি দৈবকীৰ বিয়া পাতি মহা সমাৰোহে তই আপোন পাহৰা মূৰ্খ কংস তই স্নেহৰ ভগ্নী সেই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহার করিব তোকে অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে সংহার করিব তোকে অবলীলাক্রমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মিছা 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 অসা মনত পেলা মূর্খ তই ধৈর্যতির অভিশাপ মনত পেলা মূর্খ তই ধৈর্যতির অভিশাপ মনত পেলা মূর্খ তই ধৈর্যতির অভিশাপ সঁচা অতি সঁচা মনত পৰিছে সেই দুৰ্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ এই বধ ভৱিষ্যত অৱদান কৰি দিছে আকাশী বলিয়ে ওৰাই দিছে আহি কৰ্তব্য নিজৰ কালকেতু কালকেতু সুপালি বদে ঘূৰোৱা ঘূৰোৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাক লৰি মিত্ৰমৰ কোনো নাই শত্ৰু শত্ৰু সকলোটি বধ কৰা যাকে য'তে পোৱা বলিয়া দতাল হাতী তুৰন্তে অনাই মেলি দিয়া জোৰে জোৰে প্ৰজাসাগৰত আনন্দৰ উৎসৱ হও কেবে ধ্বংসৰ ধুমুহা মহাকাল কালকেতুৱে কৰি সংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব সিংহনাদ কৰি ধুমুহা বজ্ৰ পাতে পাব মথুৰা দেহৰ ঘৰত উৎপাদ হব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাৱন হব পৃথিৱীত আনন্দোজ্জ্বল শান্তিপূৰ্ণ মধুৰত অগ্নিবৃষ্টি শিলাবৰ্ষণ ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন
যুবরাজ বসুদেব নতুন মিটির ভগ্নী স্নেহর ভগ্নী দৈব্যকী ভবিষ্যৎ ভাগ্যলিপি মোৰ কাণপতি শুনিল নহয় দুয়োজনে যে মিলন বন্ধনেৰে বান্ধি দিলো তোমা দুয়োটিকে এই মিলন বন্ধনেৰে বান্ধি দিলো তোমা দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰ আশীৰ্বাদ কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ মৰণ কি কৰিবা অমৃতত গৰল উঠিল বেশ কথা এই হব নহবন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ মমতা আছে যতবাৰে বিসৰ্জিল সকলোকে মই এই মুহূৰ্ততে বন্ধৰ নাক পাশ মই দিলো দলিয়াই খৰ্গ ঘাটে দৈব্যকী কৰি হিৰছে মুক্ত হব খোজা মোৰ মৃত্যু দুৱাৰ দিনলৈ শান্ত হোৱা যুৱৰাজ শান্ত হোৱা যুৱৰাজ মানৱ দৈব্যহীন দৈব্যক দম্ভালিৰে ৰুধিব খোজাটো বাতুলতা মাথো অন্যহাতে ভগ্নী হত্যা মহাপাপ আঁতৰ হোৱা বসুদেৱ মোৰ সন্মুখৰ পৰা আঁতৰ হোৱা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কি কাৰণে আজি মই ল'ব লাগে মৃত্যুদণ্ড কিয় বাৰু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছে দাদা কিয় পিখাসি নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংসৰ লে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই যুৱৰাজ তুমি সৰ্বশক্তিবান সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সভাৰে বিধান হৈ ইচ্ছাতে তোমাৰ আৰু তাৰে গৰ্বতে আজি গৰ্বিত তোমাৰ শিৰে হিমাদ্ৰি লংঘিছে আনকি হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব মিত্ৰ বসুদেৱ বিলম্বই ঘটাই বিঘিনি তোমাৰ কথাই সঁচা ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছাবোৰ তেনে বিধান প্ৰথমতে দৈব্যকীক মই কৰিম সংহাৰ তাৰ পাছত চাম ভালকৈ দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন সাজু হ দৈব্যকী তই মৃত্যুৰ বাবে শান্ত হোৱা সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক
মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ন দৈপকী মৃত্যুৰ নামত বিচলিত নহয় জানোৱা আৰু হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত তাক মই দেৱতাৰ দান বুলি আহি মুখে কৰিম গ্ৰহণ আহি মুখে কৰিম সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, নিজ ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় দোষী। ৰাজন, বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য যদি তুমি কৰা কদাচিতো জগতত যুগে যুগে বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম ঘৃণতে লাজতে। আৰু তৰেই ভয় হাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ বসুদেৱ। তাৰো আছে সহজ উপায়। উপায় কি উপায়? দৈব্যকীও জীয়াই থাকিব, তোমাৰো একোকে ৰাজা অনিষ্ট নহব। কৰ জোৰে মই কৰিছো বিনতি, দিয়া মোক দৈব্যকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ অসম্ভৱ, দৈব্যকীৰ প্ৰাণদান নহয় সম্ভৱ। তার পরিবর্তে দৈব্যকীর গর্ভজাত প্রতিটো সন্তান ভূমিষ্ঠ হওয়ার পাছতেই এটি করে তুলি দিল তোমার হাতত। হত্যা করে কি হবা তুমি নিষ্কণ্টক নিজ ইচ্ছামতে। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন বেকাৰ নাই প্ৰয়োজন, স্বামী নাই প্ৰয়োজন নাই কোনো এনে মাতৃ ধৰাৰ বৈক্য যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তান। দৈব্যকী দুখ নকৰিবা, দৈব্যকী দুখ নকৰিবা। ভাবিছো বসুদেৱ, পাৰিবনে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ? পাৰিবনে চাবলৈ স্থিৰ নেত্ৰে খিন্নশীল নিজ সন্তানৰ? যদি পাৰা নাই মোৰ অলপ আপত্তি,
তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈব্যকে। শক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে নিজ ইচ্ছাৰে কাঢ়ি দিব পাৰা জীৱ আছে সকলো আমাৰ। তথাপিতো মিছা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা আজি এই লগনত প্ৰাণন্তেও প্ৰতিজ্ঞা পালি। দেৱী দুখ নকৰিবা দেৱী, প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা। বেশ বেশ, এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে সিন্ধুহীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে। ধন্য ধন্য কালকেতু, ধন্য ধন্য কালকেতু, ধন্য উজক জগতে আদি কংসৰ অস্তিত্ব, কংসৰ বিক্ৰম, কংসৰ পৰাক্ৰম। আই আই ভগবান, তুমি কোন? তুমি কোন ভগবান? ভগৱান নিচেই কাষত দেৱী।